নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 নৱেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এটা পলিটিকেল ব্ৰেকিং আজিৰ ৰাজ্যৰ 5 সমষ্টিত উপ নিৰ্বাচনৰ ভোট গণনাৰ অনুষ্ঠিত হৈছিল আৰু ফলাফল ইতিমধ্যে আহি পৰিছে ৰাজ্যৰ 5 সমষ্টিত উপ নিৰ্বাচনত ধূলিসাৎ হ'ল কংগ্ৰেছ দল কংগ্ৰেছে নাপালে এখনো আসন 5 সমষ্টিৰ ভিতৰত ৰাজ্যৰ 5 সমষ্টিত বিজেপিৰ বৃহৎ জয় ৰাজ্যৰ 5 সমষ্টিত উপ নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খালে কংগ্ৰেছ দলে এখনো আসন লাভ নকৰিলে কংগ্ৰেছে 5 সমষ্টিৰ উপ নিৰ্বাচনত 5টাতে জয় বিজেপি মিত্ৰজোঁটৰ চামুগুৰি বিশালী চিডলি বঙাইগাঁও ধলাইত বৃহৎ জয় বিজেপি মিত্ৰজোঁটৰ বিজেপিৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে চামুগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰি জয়ী হ'ল বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা প্ৰথমবাৰলৈ বিজেপিয়ে জয় লাভ কৰিছে চামুগুৰিত 26,000টা ভোটৰ ব্যৱধানত বৃহৎ জয় লাভ কৰে দীপ্লুৰঞ্জন শৰ্মাই চামুগুৰি সমষ্টিত বিশালীত কংগ্ৰেছৰ জয়ন্ত বৰাক পৰাস্ত কৰি জয়ী হ'ল বিজেপিৰ দিগন্ত ঘাটোৱাল গৌৰৱ গগৈৰ মেজিক কামত নাহিল বিশালীত বৃহৎ জয় সাব্যস্ত কৰিছে বিজেপিয়ে 9,056টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰিছে দিগন্ত ঘাটোৱালে মুঠ 50,947টা ভোট লাভ কৰিলে বিজেপিৰ দিগন্ত ঘাটোৱালে বিশালীত বৃহৎ জয় বঙাইগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাক পৰাস্ত কৰি জয়ী হ'ল অগপৰ দীপ্তিময়ী চৌধুৰী 34,499টা ভোটৰ ব্যৱধানত জয়লাভ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ বৃহৎ জয় অগপৰ বঙাইগাঁও সমষ্টিত মুঠ 73,843টা ভোট লাভ কৰিলে অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে অগপৰ প্ৰাৰ্থীগৰাকীয়ে ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দ্ৰৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি জয়ী হ'ল বিজেপিৰ নিশাৰ ৰঞ্জন দাস 11,000 ভোটৰ ব্যৱধানত জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী নিশাৰ ৰঞ্জন দাসে চিডলি সমষ্টিত বিপিএফ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীক পৰাস্ত কৰি জয়ী হ'ল ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম মুঠতে 5খন সমষ্টিত বৃহৎ জয় 37,016টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বিপৰীতে 5খন সমষ্টিতে মুখ ঠেকেচা খাইছে কংগ্ৰেছ দলে শূন্য হ'ল উপ নিৰ্বাচনত কংগ্ৰেছৰ আসন বিশালীতো নচলিল গৌৰৱ গগৈৰ মেজিক গৌৰৱ গগৈয়ে অপ্ৰাণ চেষ্টা কৰাৰ ফলতো বিশালী জয় কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছে আৰু আনপিনে প্ৰথমবাৰৰ বাবে চামুগুৰিত জয়ী হ'ল ভাৰতীয় জনতা পাৰ্টি প্ৰথমবাৰৰ বাবে চামুগুৰিত উৰিল বিজেপিৰ পতাকা দীপ্লুৰঞ্জন শৰ্মাই বৃহৎ জয় সাব্যস্ত কৰিছে চামুগুৰি সমষ্টিত তানজিল হুছেইনৰ বিৰুদ্ধে আৰু আন এটা ব্ৰেকিং নিউজ হৈছে যে আজি অসমৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচনৰ ভোট গণনা আৰু ইতিমধ্যেই ফলাফল ঘোষণা কৰা হৈছে পশ্চিমবংগৰ 6খন সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 6খন সমষ্টিত মুখ ঠেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগত শূন্য হ'ল ভাৰতীয় জনতা পাৰ্টী আৰু আনপিনে পঞ্জাৱতো খালী হ'ল ভাৰতীয় জনতা পাৰ্টী পঞ্জাৱতো এখন আসন লাভ নকৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগ আৰু পঞ্জাৱতো মুখ ঠেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে আৰু পঞ্জাৱত আম আদমি পাৰ্টীৰ বৃহৎ জয় পঞ্জাৱ আৰু পশ্চিমবংগত মুখ ঠেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল দুয়োখন ৰাজ্যত আৰু আনপিনে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ জয় বিজেপিৰ মহাৰাষ্ট্ৰত এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে বিজেপি চৰকাৰে বিজেপি চৰকাৰ গঠন হৈছে পুনৰ মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছে মহাৰাষ্ট্ৰত আৰু আনপিনে ঝাৰখণ্ডত নচলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ঝাৰখণ্ডত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা কামত নাহিল ঝাৰখণ্ডত মুখ ঠেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে বিপৰীতে কংগ্ৰেছ আৰু JMMে 50খনৰো অধিক আসন লাভ কৰিছে ঝাৰখণ্ডত পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে ঝাৰখণ্ডত পৰাস্ত হোৱাৰ পিছতে এতিয়া চৰ্চা চলিছে হিমন্ত
বিশ্ব শৰ্মাৰ নাম কিয়নো বিজেপিৰ মেইন ষ্টাৰ কেম্পেইনাৰ হিচাপে ঝাৰখণ্ডত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ঝাৰখণ্ডত এইবাৰ পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ 30খন আসনহে লাভ কৰিছে ঝাৰখণ্ডত বিজেপিয়ে তাৰ পিছতে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চৰ্চা চলিছে যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়ো জিকাব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টিক মুঠতে ঝাৰখণ্ডত সম্পূৰ্ণভাৱে ফেইল হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি অসমৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসম হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসম বিধানসভাৰ উপ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই 5খনৰ ভিতৰত 5খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে বিশেষকৈ প্ৰায় 65% সংখ্যালঘু ভোটাৰ থকা সামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক'ব বিচাৰিছো যিখন আসন 25 বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছ ৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাৱাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ'ল আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায় সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশা দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম এই সুন্দৰখনত আমাৰ সকলো কঠোৰ পৰিশ্ৰমী সন্মানীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতসকলে আমাৰ প্ৰতিটো উন্নয়নী ধাৰণা আমাৰ লক্ষ্য আঁচনিক প্ৰতিটো বুথলৈ সৰ্বসাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত অনন্য ভূমিকা গ্ৰহণ কৰিলে এই যাত্ৰা ধাৰাবাহিকভাৱে অক্ষুণ্ণ থাকিব পুনৰবাৰ আটাইলৈ মোৰ শত সহস্ৰ প্ৰণাম এইদৰে উপ নিৰ্বাচনৰ ফলাফলক লৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু আনপিনে উপ নিৰ্বাচনৰ ফলাফলক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য মই আগতেই কৈছোঁ গৌৰৱ গগৈ কাগজৰ বাঘ আগে কোৱাৰ দৰে আজি পুনৰবাৰ কৈছোঁ গৌৰৱ গগৈ কাগজৰ বাঘ নীলা তেজৰ ৰাজনীতিৰ পৰিৱৰ্তে শ্ৰমিকৰ ঘামক উচিত সন্মান দিলে বিশালী জনতাই ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এটা বিধানসভা সমষ্টিৰ দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে তেওঁৰ পাৰদৰ্শিতাৰ ৰিপৰ্ট কাৰ্ড ইতিমধ্যে ৰাইজে পঢ়িলে কথাই কথাই যোৰহাটৰ উদাহৰণ দিয়াসকলৰ বাবেও এয়া সমুচিত প্ৰত্যুত্তৰ বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছৰ ধ্বংসযজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে এতিয়া সেই মহাযজ্ঞত পূৰ্ণ শক্তি দিছে পুত্ৰই এইদৰে উপ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু আনপিনে অসমৰ 5খন সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈৰ স্বীকাৰোক্তি বিশালী পৰাজয়ৰ সমস্ত দায়িত্ব মই লৈছোঁ আগতে 20-30 হাজাৰ ব্যৱধানত হাৰো এইবাৰ 9,000লৈ নমাইছোঁ বিশালীবাসীক ধন্যবাদ উত্তৰ অসমত কংগ্ৰেছৰ প্ৰচুৰ সম্ভাৱনা আছে এতিয়াৰে পৰা উত্তৰ অসমত কাম কৰিম বিজেপিৰ দুৰ্বলতা ৰাজহুৱা কৰিলোঁ আমাৰ কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে আমাৰ বিধায়কক নথকা সময়ত আমি ফলাফল প্ৰদৰ্শন কৰিছোঁ মহাৰাষ্ট্ৰ ঝাৰখণ্ড খেল ড্ৰ হৈ থাকিল বিশালীত আমাৰ সিদ্ধান্ত সঠিক আছিল আজি প্ৰমাণিত হ'ল আমাক ব্যক্তিগতভাৱে শত্ৰুতা কৰি থাকক আমি ৰাইজৰ কাম কৰি থাকিম এইদৰে উপ নিৰ্বাচনক লৈ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আৰু আনপিনে অপ্ৰত্যাশিত নাছিল এই জয় আনুষ্ঠানিকভাৱে সংসদীয় ৰাজনীতি জীৱনৰ প্ৰথমটো খোজ প্ৰিয়ংকা গান্ধীৰ 4,04,619টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰিছে প্ৰিয়ংকা গান্ধীয়ে ৱায়নাড সমষ্টিৰ পৰা এক বৃহৎ জয় সাব্যস্ত কৰিছে আৰু সামগুৰি সমষ্টিত বিজেপিয়ে জয়লাভ কৰাৰ পিছতেই আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সামগুৰিত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে বিজেপি প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছতেই হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে ৰাজপথলৈ সামগুৰিবাসী ৰাইজ আৰু প্ৰতিজন কাৰ্যকৰ্তাই এজন দীপ্তিৰঞ্জন শৰ্মাৰ হৈ এই নিৰ্বাচন খেলিছিল তাৰ পৰিণাম আজি আমি দেখিবলৈ পালোঁ আমি বিজেপিৰ হৈ আগলৈ ভাল কাম কৰি যাম বুলি মন্তব্য দীপ্তিৰঞ্জন শৰ্মাৰ সামগুৰিৰ পৰা আমাৰ জয় ইয়া নিশ্চিত হ'ল বুলি মন্তব্য
দীপ্লুৰঞ্জন শৰ্মাৰ আৰু আনপিনে বঙাইগাঁওতো বিজয় উল্লাস বঙাইগাঁও চহৰৰ মাজমজিয়াৰে ওলোৱা হয় শোভাযাত্ৰা সপোনতে ভবা নাছিলোঁ বিধায়ক হ'ম বুলি দীপ্তিময়ী চৌধুৰীৰ মন্তব্য মুঠতে এতিয়া বিজেপিৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দুলিখাত হৈছে উপ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে ভৱেশ কলিতাৰ মন্তব্য আহি পৰিছে আমি আগতেই কৈছিলোঁ এইবেলি যি উপ নিৰ্বাচন ব্যতিক্ৰম উপ নিৰ্বাচন এই নিৰ্বাচনত অসমৰ জনগণে চাই আছিলে 5টা বিধানসভা সমষ্টিৰ ৰিজাল্ট কি হ'ব এই বিজয় 2026ৰ বিজয় বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মন্তব্য সিডলি সমষ্টিত ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়লাভ সকলো জাতি জনগোষ্ঠীৰ মাজত এতিয়া শান্তি বিৰাজমান হৈছে উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিডলি সমষ্টিত সদায়ে মনোযোগ দি আহিছে নিৰ্মল কুমাৰ ব্ৰহ্মৰ মন্তব্য সিডলিটো এতিয়া বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে চামুগুৰি সিডলি বঙাইগাঁও ধলাই বিশালী 5টা সমষ্টিত এতিয়া বিজেপি কৰ্মীকৰ্তাসকলৰ মাজত বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে আৰু আনপিনে ভূপেন কুমাৰ বৰাৰ মন্তব্য আহি পৰিছে হোটেল লিলিত আকৌ বহিব বিৰোধী লিলিত বহিলেই হিলিব বিজেপি সংবাদমেল সম্বোধন কৰি এই মন্তব্য ভূপেন কুমাৰ বৰাৰ এদিন পূৰ্বে লিলিৰ বৈঠক ফেইল মৰা বুলি মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে উপ নিৰ্বাচনৰ আটাইকেইটা সমষ্টিত পৰাজয় হোৱাৰ পিছতেই এই সংবাদমেল ভূপেন কুমাৰ বৰাৰ মুঠতে এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে অসমত সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে যুঁজ দিবই লাগিব অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ এই বিশেষ ফেচবুক পোষ্ট চামুগুৰিতো এইবাৰ ফেইল হ'ল কংগ্ৰেছ চামুগুৰিত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে আৰু অসমৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলক লৈ পিয়ুষ হাজৰিকাৰ মন্তব্য কংগ্ৰেছ দলৰ নেতা শ্ৰী গৌৰৱ গগৈ আৰু দলটোৰ সমৰ্থকসকলে জনতাৰ ৰায়দানক স্বীকাৰ নকৰি মিছা প্ৰচাৰ অব্যাহত ৰখাটো অত্যন্ত দুৰ্ভাগ্যজনক বিশালী বিধানসভা সমষ্টিত বিজেপি দলে কম ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি মিছাকৈ দাবী কৰি সান্তনা ল'বলৈ চেষ্টা কৰি আছে কংগ্ৰেছে তেওঁলোকৰ বাবে সঠিক তথ্য তলত উল্লেখ কৰা হ'ল মুঠ ভোট 2021 1.05 লাখ 2024 1.04 লাখ বিজেপিৰ ভোট শ্বেয়াৰ 2021 50.9% 2024 50.7% জনতাই কংগ্ৰেছ দলৰ মিথ্যাচাৰক ইতিমধ্যে উচিত প্ৰত্যুত্তৰ দিছে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো তেওঁলোকৰ সপক্ষে ভোট প্ৰদান নকৰে বুলি মই 100% নিশ্চিত প্ৰদান কৰিছোঁ এইদৰে উপ নিৰ্বাচনৰ 5 সমষ্টিক লৈ মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই